নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হ'ব। এই সময়ছোৱাত সকলো সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব আৰু নতুন কিবা এটা অনুভৱ হ'ব। আপোনাৰ ঘৰত কোনো সদস্যৰ বিয়াৰ কথাও হ'ব পাৰে আৰু ক'ৰবাৰ পৰা তেওঁলোকৰ ওচৰলৈ ভাল সম্পৰ্ক আহিব, যাৰ বাবে সকলোৱে সুখী হ'ব। অৱশ্যে সম্পৰ্কটো কঠিন হ'বলৈ নিশ্চয় কিছু সময় লাগিব। গতিকে ধৈৰ্য দেখুৱাই সংযমেৰে কাম কৰক। চুবুৰীৰ মানুহৰ লগত সম্পৰ্কও আন্তৰিক হৈ পৰিব আৰু তেওঁলোকৰ লগত নতুন কিবা এটা পৰিকল্পনা কৰাৰ কথা ভাবিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই জানুৱাৰী মাহটোৱে আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ আৰ্থিক জীৱনৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে এই মাহত আপুনি অতি লাভৱান হ'ব। অভাৱনীয় লাভ ইংগিত পোৱা গৈছে। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে ইয়াৰ ওপৰত আপুনি চকু ৰাখক, কাৰণ তাৰ পৰা আপুনি হঠাতে আৰ্থিক লাভ কৰিব। যদি আপুনি কাম কৰি আছে বা কিছুদিন কিবা সমস্যা চলি আছে বা কামৰ বোজা বেছি হৈছে, তেন্তে এই মাহত আপুনি ইয়াৰ পৰা সকাহ পাব আৰু সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব। আপোনাৰ ছিনিয়ৰ অফিচাৰকো আপোনাৰ কামত সুখী যেন লাগিব আৰু আপোনাৰ অগ্ৰগতিৰ কথাও আগবাঢ়িব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। প্ৰথমতে যিসকলে কেৰিয়াৰ গঢ়িব বিচাৰিছে আৰু নতুন চাকৰি বিচাৰি আছে, এই মাহত আপোনাৰ বাবে খুবেই ভাল আৰু কিছুমান ভাল চাকৰিৰ সাক্ষাৎকাৰ বাবে আপোনালৈ ফোন আহিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখক আৰু সাক্ষাৎকাৰটো আপুনি খুবেই ভালদৰে দিবলৈ আপুনি চেষ্টা কৰক। যদি আপুনি স্কুল বা কলেজত আছে তেন্তে এই মাহত আপুনি পঢ়া শুনাত অলপ কম আৰু অন্যান্য কামত আপুনি অধিক মনোনিৱেশ কৰিব। আপুনি আপোনাৰ আগ্ৰহ অনুসৰি আপুনি কাম কৰিব। যদি আপুনি খেলৰ প্ৰতি আকৰ্ষিত হয় তেন্তে আপুনি
আপোনাৰ শিক্ষকসকলৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন পাব আৰু প্ৰশংসাৰো যোগ্য হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি অবিবাহিত তেন্তে অলপ বেছি সময় অপেক্ষা কৰাৰ দৰকাৰ আছে, কাৰণ আপোনাৰ প্ৰকৃত জীৱনসংগী বিচাৰি পাবলৈ আৰু কিছু সময় লাগিব। কিন্তু বিচাৰি ফুৰা বন্ধ নকৰিব। যদি বিবাহ হৈ গৈছে তেন্তে আপোনাৰ সম্পৰ্কটোত কিছু তিক্ততা নিশ্চয় থাকিব, কিন্তু সংযম আৰু ধৈৰ্য ধৰিলে সোনকালে সমাধান হ'ব। যদি আপুনি আপোনাৰ সম্পৰ্কৰ কথা কৈছে আনৰ আগত, তেন্তে সাৱধান হওক, কাৰণ বন্ধু এজনে ইয়াত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে বিষয়টো নষ্ট হ'ব পাৰে। বিবাহ বিচ্ছেদ হোৱা ব্যক্তিসকলে কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে, কিন্তু আপুনি তেওঁলোকক ক'ব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ প্ৰথম সপ্তাহটো পেটৰ লগত জড়িত যিকোনো সমস্যাই আপোনাক নিশ্চয় আমনি কৰিব, কিন্তু যদি আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ে তেন্তে আপুনি সুস্থ হৈ থাকিব। যদি আপুনি বাহিৰৰ খাদ্য বা টিফিন অৰ্ডাৰ কৰে তেন্তে আপুনি খোৱা ঠাইৰ পৰা কেইদিনমান খাব নালাগে আৰু পুষ্টিকৰ খাদ্য য'ত পোৱা যায় সেই নতুন ঠাইৰ পৰা আপুনি খাবলৈ চেষ্টা কৰক। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আগৰ তুলনাত অধিক শক্তিশালী অনুভৱ কৰিব। মাহৰ মাজভাগত আপোনাৰ মনলৈ নতুন চিন্তা আহিব আৰু তাতেই সুখ থাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, মাহৰ তৃতীয় সপ্তাহত নিজৰ যত্ন লওক। যদি আপুনি দৈনিক বাহিৰলৈ ওলাই যায় আৰু নিজেই গাড়ী চলায় তেন্তে তৃতীয় সপ্তাহত নিজে গাড়ী চলোৱাৰ পৰা বিৰত থাকিব আৰু সম্ভৱ হ'লে ৰাজহুৱা পৰিবহণেৰে আপুনি যাত্ৰা কৰিব। এই সময়ত শনি আপোনাৰ ওপৰত গধুৰ হৈ থাকিব পাৰে, যাৰ বাবে দুৰ্ঘটনা হ'ব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল কন্যা ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।